Hi, it's me Nanke Urf Kashmiri. আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি গৈছোঁ ৰেজিনৰ এটা খুব ধুনীয়া টিউটৰিয়েল নহয় একচুৱেলি এটা ভিডিঅ' লৈ আহিছোঁ আৰু এয়া বৰমালা মোক বা দুজনীয়ে দি পঠাইছে আজি দুখন ফ্ৰেম একেলগে বনাম তাকে আজি আপোনালোকক দেখাম কেনেকৈ বনাওঁ একদম ষ্টেপ বাই ষ্টেপ দেখাম এইখনটো একদম মানে বিয়াৰ চিঠি খামটোতেই দি পঠাইছে মই ভাবিলোঁ ইমান সৰু খাম এটাত দি পঠাইছে ইয়াত আছেনে নাই বাৰু ভুলতে মানে লৈ আহিলে নেকি মোৰ হাজবেণ্ডে বুলি ভাবিলোঁ তাৰপিছত ভিতৰত চাওঁ যে আছিলে ফুল বাৰু ভাল কণ্ডিশ্যনতে আছে ফুলখিনি সেইখিনিৰে মই ধুনীয়া এখন ফ্ৰেম বনাবলৈ চেষ্টা কৰিম নেক্সট এয়া গোটেই বৰমালাডাল দি পঠাইছে আৰু ফুলৰ কণ্ডিশ্যনখিনিও বহুত ধুনীয়া হৈ আছে ইয়াৰে মই কেনেকুৱা মানে ষ্টাইলত বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব ফটো দুইখন সিহঁত মানে বাকীগৰাকীয়ে বাছি পেলাই দিলে মোক সেইকেইখন প্ৰিণ্ট আউট কৰি ল'লোঁ আৰু লগতে পাৰ্চেল এটা আহিছিল সেয়াত মই ৰেজিন অৰ্ডাৰ কৰিছিলোঁ 3টা পেকেজ সেয়া আনবক্সিং কৰি দেখালোঁ আৰু এতিয়া মল্ডখন লৈছোঁ এনেকুৱা গোল ডিজাইন থকা মানে মল্ডখন লৈছোঁ তাতে এয়া দেখিছে নহয় এয়া মই টেপ লৈছোঁ টেপেৰে মানে যিবোৰ ডাৰ্ট মানে এয়া সৰু সৰু চুলি হওক বা ধূলি মাকতি যিবোৰ হওক যি লাগি থাকে মল্ডখনত সেইখিনি মই আঁতৰাই ল'লোঁ এতিয়া ইয়াৰে এটা পেকেজ লৈছোঁ ৰেজিন আৰু হাৰ্ডেনাৰৰ আৰু মই ইউজ কৰি আছোঁ অইট্ৰাৰ ৰেজিন আৰু ইয়াতে থাকে 300 গ্ৰাম মানে 200 গ্ৰাম ৰেজিন আৰু 100 গ্ৰাম হাৰ্ডেনাৰ থাকে এই দুইটা ভালকৈ মিক্স কৰি ল'ব লাগে আৰু মই মেজাৰমেণ্ট কেনেকৈ লওঁ এইটো মানে ঠিক ধৰিব পাৰে হাফ ল'ব লাগিব যদি ৰেজিন লয় 100 তেতিয়া হাৰ্ডেনাৰ ল'ব লাগিব 100ৰ হাফ মানে 50 তেনেকুৱাকৈ মেজাৰ কৰি ল'ব লাগে কিন্তু মোৰ মেজাৰিং সেই ইনষ্ট্ৰুমেণ্টটো নাই এতিয়া সেইকাৰণে মই বেলেগ ধৰণে মেজাৰ কৰি লওঁ একদম সেইটো পাৰফেক্টকৈ মেজাৰ কৰা হয় ইয়াতে মই গোটেই টেমাটো ইউজ কৰিছোঁ মানে 300 গ্ৰাম ৰেজিন এণ্ড হাৰ্ডেনাৰ ইউজ কৰিছোঁ কাৰণ দুখন ফ্ৰেম থাকিব যেতিয়া প্ৰথম বেছটো দিব লাগিব সেইকাৰণে এই গোটেইখিনি মই ঢালি লৈছোঁ পিছৰ ভিডিঅ'ত বাৰু মই মানে আহি থকা ভিডিঅ'জবিলাকত দেখাম কেনেকৈ পাৰফেক্টলি মেজাৰ কৰিব লাগে মেজাৰ কৰা ইনষ্ট্ৰুমেণ্ট নথকাকৈ সেয়াও দেখাম আপোনালোকক যদি তেনেকুৱা ভিডিঅ' লাগে মোক কমেণ্টত জনাব মই ষ্টেপ বাই ষ্টেপ মোৰ আহি থকা ভিডিঅ'জবিলাকত দিবলৈ কাৰণে চেষ্টা কৰিম মেজাৰ কৰি লোৱাৰ পিছত চবচে ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে মিক্সিং কৰাৰ টিপছ এণ্ড ট্ৰিক্স থাকে এয়া মই মোৰ আহি থকা ভিডিঅ'জবিলাকত দিম একদম বহুত ভালকৈ মিক্স কৰি ল'ব লাগিব মই ফাৰ্ষ্টে মিক্স কৰি হোৱাৰ পাছত কি কৰোঁ মল্ডখনত ফ্লাৱাৰ্ছখিনি ফটোজ কেনেকুৱাকৈ মানে ডিজাইনটো দিম মই ফাৰ্ষ্টেই ভাবি লওঁ তেনেকৈ ভাবি কৰি মই এই ডিজাইনটো কৰি ল'লোঁ আৰু যিখিনি মিক্স কৰি থৈ দিছিলোঁ ৰেজিন হাৰ্ডেনাৰ সেই মিক্সাৰখিনি দি দিলোঁ শুকোৱাৰ পিছত এয়া মই মিহি কৰি আছোঁ ৰেজিন মিক্সাৰখিনি শুকাবলৈ কাৰণে কমেও 12 আৱাৰ্ছমান লাগি যায় হাৰ্ড হ'বলৈ কাৰণে হাৰ্ড হোৱাৰ পিছত এয়া মই যিখিনি ফ্লাৱাৰ্ছখিনি মানে অলপ টান নিচিনা মানে টান নহয় মানে ধাৰ হৈ থাকে সেইবোৰ এনেকুৱা মিহি কৰি ল'ব লাগে মিহি কৰা ইনষ্ট্ৰুমেণ্টটো বৰ্তমান মোৰ তাত নাই সেইটো মই পিছত কিনিলে বাৰু মই আনবক্সিং কৰিতো আপোনালোকক দেখামেই আৰু সেই ইনষ্ট্ৰুমেণ্টটো নাই কাৰণে এইটো হাতেৰে মানে মিহি কৰা হেৰিটো আছে মোৰ তাত সেইটোৰে মই এয়া মিহি কৰি আছোঁ মিহি এইকাৰণে কৰিছোঁ কাৰণ যিবোৰ ৰেজিনৰ সেয়া হাৰ্ড হৈ যায় ফ্লাৱাৰ পেটেলছবিলাক সেইবিলাক বহুত হাৰ্ড হয় আৰু ফ্ৰেমখন চুলে হাতত লাগি যায় মানে ভাল নালাগে সেইকাৰণে মিহি কৰি ল'ব লগা হয় আৰু মিহি কৰি হোৱাৰ পাছত এয়া মই ছেকেণ্ড লেয়াৰটো দিছোঁ ছেকেণ্ড লেয়াৰটো পাতলকৈ দি দিছোঁ আৰু এইখিনি শুকাবলৈ কাৰণে আকৌ মই থৈ দিম এইখন শুকাই থকালৈ ছাইড কৰি থৈ দিওঁ আৰু নেক্সট ফ্ৰেমখনত লাগি যাওঁ আহক নেক্সট ফ্ৰেমখনত বাগৰাকীয়ে মোক ফটো এখন চেণ্ড কৰিছে যে এনেকুৱা টাইপৰ নিচিনা বনাই দিবলৈ লাগে আৰু ঠিক তেনেকুৱাকৈ বনাবলৈ কাৰণে মই চেষ্টা কৰিম তাৰ কাৰণে লৈছোঁ হোৱাইট লিকুইড কালাৰ আৰু এয়া মই লৈছোঁ গ'ল্ড লিফ অলপমান এয়া কাপ এটাত লৈ লৈছোঁ আৰু ইপিনে মই হোৱাইট কালাৰটো বনাম ইয়াৰ ৰেজিন যিখিনি মই ঘুলি থৈ দিছিলোঁ সেয়া একাপ কৰি লৈ লৈছোঁ আৰু ইটো কাপতো লৈ লৈছোঁ ইটো কাপত হোৱাইট কালাৰখিনি দি এটা মিক্সচাৰ বনাই ল'ম এইখিনি ৰেজিন মই যি প্ৰথম দেখাইছিলোঁ মিক্স কৰি লোৱা সেই ঠিক তেনেদৰে আকৌ বনাই লৈছোঁ কাৰণ আগৰখিনি শেষ হ'ল সেইখিনি হৈ যোৱাৰ পিছত এইখিনি আকৌ নতুনকৈ বনাই লৈছোঁ ইয়াতে মই হোৱাইট কালাৰখিনি মিক্স কৰি লৈছোঁ এই কালাৰবোৰ আৰু গ'ল্ড লিফ এক্সেট্ৰা এইবোৰ মই ক'ৰ পৰা কিনিছোঁ এয়া মোৰ আগৰ ভিডিঅ'টোত মই অলৰেডি ইয়াৰ ডিটেইলছবোৰ দি থৈ দিছোঁ য'ৰ পৰা মই অনলাইন পাৰচেজ কৰিছিলোঁ এই বস্তুবোৰৰ লিংকবোৰ মই অলৰেডি মোৰ আগৰ ভিডিঅ'টোত যিটো মই এটা আনবক্সিং ভিডিঅ' দি থৈ দিছিলোঁ তাৰ লিংকবোৰ ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ যদি সেই ভিডিঅ'টো আপোনালোকে চোৱা নাই যদি চাব বিচাৰে তেনেহ'লে সেই ভিডিঅ'টোৰ লিংকটো মই মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম আৰু আপোনালোকে তাতে গৈ পেলাই চাব পাৰিব আৰু অৰ্ডাৰ কৰিব বিচাৰিলে অৰ্ডাৰ কৰি ল'ব পাৰিব তো এতিয়া মই একদম ছেম টু ছেম তেনেকুৱা টাইপৰ অকণমান মোৰ আইডিয়া মানে ডিজাইন অলপ মিক্স কৰি সেই ফ্ৰেমটো বনাবলৈ কাৰণে এতিয়া চেষ্টা কৰি আছোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যাব দুইটা পাৰ্ট দিয়াৰ পাছত অকণমান মাজতে ৱেভ টাইপ কৰি দিছিলোঁ
আৰু সেইটো মানে ৰেকৰ্ড কৰিবলৈ কাৰণে থাকি গ'ল। একো নাই বাৰু, মোৰ আহি থকা ভিডিঅ'ছবিলাকত যদি আপোনালোকক লাগে তেনেহ'লে মই তাৰ এটা এক্সট্ৰা ভিডিঅ' কৰি দিম। আৰু এই যিটো ট্ৰেন্সপাৰেণ্ট পাৰ্ট হৈ আছিল তাত ফ্লাৱাৰ পেটেলছখিনি এটা এটাকৈ দি দিছোঁ। দেখিবলৈ বাৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এইখিনি যেতিয়া অকণমান শুকাওঁ শুকাওঁ অৱস্থা হৈছে তেতিয়াতে মই এই ফটোখন চেণ্টাৰত দি দিছোঁ। আৰু এইখিনি এতিয়া কমপ্লিটলি শুকাবলৈ কাৰণে থৈ দিম। কমপ্লিটলি শুকাওঁতে মই ইয়াতে নাম আৰু বিয়াৰ ডেট এইবোৰ লিখি ল'লোঁ। আৰু ইয়াতে একদম ছেকেণ্ড লেয়াৰটো দি দিছোঁ পাতলকৈ। তাৰপিছত টপ লেয়াৰটো একদম লাষ্টত দি দিম। এইখিনিয়েদি গোটেই ইভেনলি স্প্ৰেড কৰি দিছোঁ। এইখিনি শুকাবলৈ কাৰণে থৈ দিম। আৰু শুকোৱাৰ পাছত উলিয়াই আনি টপ লেয়াৰটো পাতলকৈ দি থৈ দিম, যেনেকৈ এই প্ৰথম ফ্ৰেমটোত দেখাইছিলোঁ ঠিক তেনেকৈ। এয়া মোৰ বাকী কামখিনিও এজ এ হ'ল দেখাই দিছোঁ। আৰু এইটো হৈছে ফাইনেল লুকটো, কেনেকুৱা লাগিছে কমেণ্টত জনাব। ছাইডত সেই বাউণ্ডেৰীখিনিত গ'ল্ড মাৰ্কাৰেদি দি দিছোঁ। আৰু ইয়াতে মুকুতামণি এইবোৰ অকণমান ডেক'ৰেশ্যন হিচাপে লগাই দিছোঁ। এয়া চাওকচোন কেনেকুৱা লাগিছে। আৰু লগতে ষ্টেণ্ড দি দিছোঁ। এই দুইখন ফ্ৰেম মই বনাই দেখালোঁ। আৰু অলপমান শ্বিমাৰ ছাইডত দি নিজাভাৱেদি ডেক'ৰেশ্যন কৰি দিছোঁ। এয়া হৈছে কমপ্লিট লুকটো। কেনেকুৱা লাগিছে বাৰু। আৰু গোটেই প্ৰচেছটো অলপ অলপ দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ। নেক্সট আহি থকা ভিডিঅ'ছবিলাকত আৰু ভালকৈ এবাৰো দেখাম। যদি আপোনালোকক লাগে এনেকুৱা টিউটৰিয়েল তেনেহ'লে কমেণ্টত জনাব যে ভালকৈ ডিটেইলছত আৰু ভিডিঅ'ছ লাগে বুলি। আৰু এই ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত জনাব। লগ পাম মোৰ নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই ফ্ৰেণ্ডছ।